এইবাৰ থানাৰ দালালৰ নতুন নাম হ'ল চোৰ্চ আৰু চোৰ্চৰ আঙুলিৰ ঠাৰত উঠা বহা কৰে এগৰাকী আৰক্ষী বিষয়া চোৰ্চৰূপী দালালে চলাই আৰক্ষী চকীৰ সকলো কাম কাজ কেৱল কলমহে চলাই বিষয়াৰ হাতত এফালে মুখ্যমন্ত্ৰী দালাল ৰাজৰ উৎখাতৰ কাৰা নিৰ্দেশ সমান্তৰালকৈ আকৌ কামৰূপ নগৰবেৰা টোপামাৰী আৰক্ষী চকীত ওলোটা ছবি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাৰদেৱ সিঙে টোপামাৰী আৰক্ষী চকীত পুহি ৰাখিছে একাংশ দালাল নহয় আৰক্ষী বিষয়াৰ মতে এয়া চোৰ্চ ইমান দালাল আছে আমাৰ টোপামাৰী অঞ্চলত সিহঁতৰ সহযোগ সিহঁতে আইচি ছাৰক যিটো কয় সেইটোৱে আইচি ছাৰে মানি লয় আৰু যদি যাই কলমটো খালি আইচি ছাৰৰ হাতত থাকে আৰু বাদ বাকী চব সিহঁতে সেই দালালকেইটাৰ হাততে যায় তাৰমানে বুঢ়া নাই বুঢ়ী নাই মাইকী নাই মতা নাই সকলোকে এনেকে অত্যাচাৰ মাতি ৩ নং টোপামাৰী গাঁৱৰ ৰচিদ আৰু আইনালৰ মাজত ছাগলীয়ে খেতি খোৱাক কেন্দ্ৰ কৰি হৈছিল কাজিয়া পিছে উভয় পক্ষই বিষয়টো টোপামাৰী আৰক্ষী চকীলৈ লৈ গৈছিল এজাহাৰ দিবলৈ আৰু টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰদেউ সিঙে চকীৰ ভিতৰতে মহিলাসহ ৫ গৰাকীকৈ লোকক বেয়াকৈ প্ৰহাৰ কৰে কুবাই চুবাই মদ চদ খাই ঠিকছে কুবাইছে তে আকৌ মোক ফোন মাৰিলে যোৱাই যে মাই সিহঁতকতো ধৰি লল তেতিয়াহ'লে আকৌ মোৰ ছোৱালীটোক লৈ পেলাই মই আকৌ গৈছো অভিযোগ কৰা মতে আৰক্ষী বিষয়াগৰাকীয়ে অত্যাধিক মদ্যপান কৰি ৰাছেদ আলী ৰশিদ মনোৱাৰ খাতুন মুনাফা খাতুন ইলাহী বক্সে শাৰীৰিকভাৱে প্ৰহাৰ কৰে আনকি আৰক্ষী বিষয়াৰ এনে অতিকাৰ্যৰ পৰা সাৰি নগ'ল এগৰাকী বৃদ্ধা লোক অৱশেষত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেউ সিঙৰ এনে উদ্ধতালিৰ বিৰুদ্ধে ন্যায় বিচাৰি স্থানীয় বহু লোক সমবেত হয় নগৰবেৰা আৰক্ষী থানাত আৰক্ষী চকীলৈ অহা নিৰীহ লোকক প্ৰায় দুৰ্ব্যৱহাৰ আৰু প্ৰহাৰ কৰাৰ অভিযোগ আছে গুণ্ডা স্বৰূপ আৰক্ষী বিষয়া হৰদেউ সিঙৰ বিৰুদ্ধে ইতিমধ্যে বিষয়টো কামৰূপ জিলা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰিছে বুলি ভুক্তভোগীয়ে জানিব দিছে ছাগল জমা দিবার গেছে আমার বাসুর দুই বাসুর গেছে যাওয়ার পরে আমার বাসুর ধরছে ছাগল চুরির তাই ধরছে আমরা গেছি আমার আইসি স্যার ওই কেলা কি আইসে ভাইনসত করে ধাক্কাইছে বুকু আমাকে মারছে আমার মাকে মারছে কোন মারছে আইসি মদ তো খাই গালি পারছে কেলা ভাইনসত এগুলো কই গালি পারছে নগরবেৰা থানাত আনিলে আনি কেনে নগৰবেৰা মেডিকেল কৰাইছে কৰাৰ পিছত ইহঁতে তাৰমানে এই এজাহাৰটা ইহঁতৰ লগতে থাকিল ইহঁতে এতিয়া এজাহাৰটো ইহঁতৰ লগত আছে এতিয়া নগৰবেৰা থানাত দিম বুলি ইহঁতে কৈ আছে তে আমাৰ টোপামাৰীত আৰু কেইটা ঘটনা হৈছে তাহাৰ নামৰ এটা ৭০ বছৰীয়া বয়সীয়াল এটা মানুহক বিনা দুখত ৰাস্তাত ধৰি কোবাইছে আৰু এনেকুৱা বহুত আছে আইছে নিজে আইছে নিজে আমি এটাই দাবী জনাম আপোনালোকৰ জৰিয়তে আমাৰ ইয়াৰ বিহিত ব্যৱস্থা বিভাগীয় কৰ্তৃপক্ষৰ পৰা হ'ব লাগে এই আইচি ছাৰৰ ওপৰত যদি কোনো ধৰণৰ পদক্ষেপ বিভাগীয় কৰ্তৃপক্ষৰ পৰা নলয় তেতিয়াহ'লে আমি ৰাইজে মিলি গণ আন্দোলন তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ কাৰণে যদি আমি কিবা ধৰক ৰাইজে যদি এতিয়া সকাহ নাপাওঁ তেতিয়াহ'লে ধৰক আপোনালোকৰ জৰিয়তে যাতে আমি সকাহ পাওঁ সেইটো আমি বিচাৰিম প্ৰশ্ন হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো গ্ৰেপ্ত কৰা কোন এওঁ হৰদেউ সিং এনে আৰক্ষী বিষয়াৰ বাবে সুদূৰ পাহাৰত হ'বগৈ নেকি জনহিতাৰ্থে জনসেৱাৰ্থে আৰক্ষীৰ শ্লোগান নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট টিভি নিউজ